নমস্কাৰ বন্ধুসকল, ৰাশিফল 24x7 চেনেলটোৱে আপোনালোকলৈ লৈ আহিছোঁ 2024 চনৰ অসমীয়া বছৰৰ বাৰ্ষিক ৰাশিফল। অসমীয়া বছৰৰ গণনা সদায় বহাগ মাহৰ পৰাই আৰম্ভ হয়। আজি আপোনালোকলৈ লৈ আহিছোঁ ৰাশি চক্ৰৰ সপ্তম ৰাশি তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল। প্ৰথমতে প্ৰত্যেকজন তুলা ৰাশিৰ জাতক জাতিকাৰ অসমীয়া নতুন বৰ্ষটো বিতংকে জানি ল'বলৈ অনুৰোধ জনালোঁ। আপোনালোকক মা কামাখ্যাই কৃপা কৰক, লগতে আপোনালোকৰ মনৰ আকাংক্ষা পূৰ্ণ হওক। আজিৰ ভিডিঅ'ত 2024 চনৰ অসমীয়া বৰ্ষটোত কোন কোন গ্ৰহৰ প্ৰভাৱ তুলা ৰাশিৰ ক্ষেত্ৰত থাকিব, তেওঁলোকৰ গ্ৰহৰ স্থান কেনেকুৱা হ'ব, কোন গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তেওঁলোকে সেই গ্ৰহসমূহৰ পৰিৱৰ্তনত তেওঁলোকৰ কেনেধৰণৰ বছৰটো দেখিবলৈ পোৱা যাব, এই সম্পৰ্কে আপোনালোকে জানিবলৈ সক্ষম হ'ব। 2024 চনত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱন, শিক্ষাৰ জীৱন, উন্নতি, বাধা আৰু তেওঁলোকৰ সমাধান, এই গোটেইখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বাধা আছে, কোন কোন গ্ৰহৰ দ্বাৰা তেওঁলোকে প্ৰভাৱিত হ'ব আৰু কোন গ্ৰহৰ দ্বাৰা তেওঁলোকৰ ঊৰ্জা শক্তি প্ৰভাৱিত হ'ব, তেওঁলোকে কেনেকৈ এই বৰ্ষটো পাৰ কৰিব পাৰিব, বিতং তথ্য আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে মন দি শেষলৈকে চাই থাকিব। আজিৰ ফলাফল তুলা ৰাশি, তুলা লগ্ন আৰু তুলা ৰাশিৰ সকলো জাতক জাতিকাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। প্ৰথমতে আমি তুলা ৰাশিটোৰ সম্পৰ্কে কিছু কথা জানি লওঁ। 2024 চনত অসমীয়া বছৰৰ বহাগ মাহৰ পৰা শনি তুলা ৰাশিৰ ষষ্ঠ ঘৰত থাকিব, অৰ্থাৎ মীন ৰাশিত। শনি 2024 চনত মীন ৰাশিতেই যিহেতু গোটেই বছৰটো থাকিব, গতিকে তুলা ৰাশি 6 নম্বৰ ঘৰত শনিৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। শত্ৰু, প্ৰতিযোগিতা, চাকৰি বা চাপ, ঋণ, স্বাস্থ্যৰ বিষয়ত তেওঁলোকৰ জীৱনলৈ শৃংখলাবদ্ধতা আনিব। কষ্ট কৰি জয় পাবলৈ সক্ষম হ'ব, অৰ্থাৎ তেওঁলোকে কষ্ট কৰিলে সফলতা লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব বাঢ়িব, ধৈৰ্য থাকিলে পদোন্নতিৰ যোগ দেখা যাব। যিহেতু জুলাই ডিচেম্বৰৰ মাজত তুলা ৰাশিৰ বিলম্বতা দেখিবলৈ পোৱা গৈছে, মানসিক চাপ তেওঁলোকৰ ক্ষেত্ৰত থাকিব। কৰ্মক্ষেত্ৰত কিছু কঠিন সময় দেখিবলৈ পোৱা যাব। বৃহস্পতি গ্ৰহ 1 জানুৱাৰীৰ পৰা 6 জুন মাহলৈকে মিথুন ৰাশিত অৰ্থাৎ তুলাৰ 9 নম্বৰ ঘৰত আছিল। ই ভাগ্যৰ সলনি কৰাৰ স্থান, গতিকে ইয়াৰ প্ৰভাৱ ভাগ্যৰ উন্নতি ঘটিব। উচ্চ শিক্ষা, বিদেশ যাত্ৰা, প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ ক্ষেত্ৰত পিতৃৰ সময় দেখিবলৈ পোৱা গৈছে। ধৰ্মীয় আগ্ৰহ তেওঁলোকৰ ক্ষেত্ৰত থাকিব। 2 জুন 2021 অক্টোবৰ 2024 চনত কৰ্কট ৰাশি তুলাৰ 10 নম্বৰ ঘৰত অৱস্থান কৰিব। ইয়াৰ ফলত তেওঁলোকৰ কৰ্ম সংস্থাপনৰ যোগ দেখিবলৈ পোৱা গৈছে। প্ৰভাৱ এনেধৰণৰ হ'ব, তেওঁলোকৰ ক্ষেত্ৰত চাকৰি জীৱনত উন্নতি লাভ কৰিব, পদোন্নতি লাভ কৰিব। যিসকল জাতক জাতিকাই কৰ্ম সংস্থাপন বিচাৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। সমাজত মান সন্মান পাবলৈ সক্ষম হ'ব, ব্যৱসায়ত লাভ হ'ব। 31 অক্টোবৰৰ পিছত সিংহ ৰাশি তুলাৰ 11তম ঘৰলৈ প্ৰৱেশ কৰিব, যাৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আয় বৃদ্ধি হ'ব, নতুন যোগাযোগ স্থাপন হ'ব, লাভ, নেটৱৰ্কিং, ইচ্ছা পূৰণ, অৰ্থাৎ তেওঁলোকে যিখিনি আশা কৰিছিল সেইখিনি পূৰ্ণ হ'বলৈ সক্ষম হ'ব। তেওঁলোকৰ ব্যৱসায়ত লাভ হ'ব আৰু চাকৰি জীৱনত পদোন্নতি দেখিবলৈ পোৱা যাব। যিহেতু তেওঁলোকৰ ক্ষেত্ৰত আয়ৰ বৃদ্ধি আছে, গতিকে তেওঁলোকে সফলতা পাবলৈ সক্ষম হ'ব। ৰাহু কুম্ভ ৰাশিৰ 5ম ঘৰত অধিকাংশ দেখিবলৈ পোৱা যাব বছৰটোত। কেতু সিংহ ৰাশিত দেখিবলৈ পোৱা যাব 11তম ঘৰত। ইয়াৰ প্ৰভাৱত প্ৰেম জীৱনত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। তুলা ৰাশিৰ ক্ষেত্ৰত সন্তানৰ চিন্তা বাঢ়িব পাৰে। শ্বেয়াৰ মাৰ্কেট বা ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব। নতুন কৰ্ম সংস্কৃতি তেওঁলোকে গঢ়ি তুলিবলৈ সক্ষম হ'ব। কেতু 11তম ঘৰত থকাৰ ফলত বন্ধুত্বৰ পৰা আপোনালোকৰ বিচ্ছেদ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ডিচেম্বৰৰ মাহটোত 2024 চনৰ ডিচেম্বৰৰ মাহত ৰাহু মকৰৰ চতুৰ্থ ঘৰত প্ৰৱেশ কৰিব। কেতু কৰ্কটৰ 10 নম্বৰ ঘৰত প্ৰৱেশ কৰিব, যাৰ প্ৰভাৱত ঘৰ বাৰী, যান বাহন, স্থানান্তৰৰ চিন্তা এইখিনি আপোনালোকৰ মনলৈ আহিব পাৰে বা আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। চাকৰিত অস্থিৰতা দেখিবলৈ পোৱা যাব বা দিশ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। তুলা ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত 2024 চনত বিশেষকৈ জানুৱাৰী টু জুন
এইকেইটা মাহ তেওঁলোকৰ ক্ষেত্ৰত উত্তম। কলেজৰ হওক এডমিশ্যনৰ হওক এইখিনি ক্ষেত্ৰত তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদেশ যাত্ৰা তেওঁলোকৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিলে সফলতা লাভ কৰিব। অকণমান সতৰ্কতা থকা ভাল। আগষ্টৰ মাহত মন আপোনালোকৰ বিচলিত হৈ থাকিব পাৰে। মনটো একস্থিৰ কৰিবলৈ চেষ্টা কৰিব। চাকৰি বা উন্নতিৰ ক্ষেত্ৰত জুন অক্টোবৰ বেছি শক্তিশালী দেখিবলৈ পোৱা গৈছে। চাকৰি জীৱনত প্ৰমোচন লাভ কৰিব, ট্ৰেন্সফাৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বা যিসকল জাতক জাতিকাই চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰি তেওঁলোকে চেষ্টা কৰিলে বেছি ফলাফল পাবলৈ সক্ষম হ'ব। যদি কোনো জাতক জাতিকা বেকাৰ আছে, জুন মাহৰ পিছত তেওঁলোকৰ ক্ষেত্ৰত কৰ্ম সংস্থাপন পোৱাৰ পূৰ্ণ সুযোগ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ত সতৰ্ক হোৱা ভাল, কাৰণ তেওঁলোকৰ মাজত বিভ্ৰান্তি আহিব পাৰে। জুন মাহৰ পিছত তেওঁলোকে লাভালাভ পাবলৈ সক্ষম হ'ব। অনলাইন মিডিয়া শিক্ষা এইখিনি ক্ষেত্ৰত তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ক্ষেত্ৰত সতৰ্কতা এইখিনিতে দি যাওঁ। ৰাহুৰ প্ৰভাৱত আপোনালোকে অতিৰিক্ত লোভ এই বৰ্ষটো নকৰা ভাল। লোভৰ ফলত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। তুলা ৰাশি জাতক জাতিকা অলপ সতৰ্ক থকা ভাল। তেওঁলোকৰ প্ৰেম জীৱনত কিছু বাধা দেখিবলৈ পোৱা গৈছে। বিবাহিত জীৱনত সময় কম দিয়াৰ কাৰণে তেওঁলোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। জুন অক্টোবৰ বিবাহৰ যোগ তেওঁলোকৰ ক্ষেত্ৰত ভাল দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শনি 6 নম্বৰ ঘৰত থকাৰ বাবে কিছু সমস্যা আপোনালোকৰ ক্ষেত্ৰত থাকিব। সতৰ্ক থাকিলে ভাল। নিয়মীয়াকৈ আপোনালোকৰ খাদ্য অভ্যাস ৰাখক, লগতে ব্যায়াম এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিব। বাধা আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে মানসিক চাপ আপোনালোকৰ ক্ষেত্ৰত থাকিব 2024 চনৰ অসমীয়া বৰ্ষটোত। কৰ্মৰ ক্ষেত্ৰত কিছু নাৰ্ভাছ দেখিবলৈ পোৱা গৈছে। আপোনালোকে মনত একাগ্ৰতা আগবঢ়াব লাগিব, একাগ্ৰতা লৈ আগবাঢ়িব লাগিব। বন্ধুত্বৰ বিশ্বাসঘাতকতা আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। প্ৰেমত সন্দেহ থাকিব আৰু ঘৰ চাকৰিৰ ক্ষেত্ৰত কিছু প্ৰব্লেমৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে প্ৰত্যেক দিনে এইকেইটা সমাধান মানি চলিলে নিশ্চয় সফলতা লাভ কৰিব। প্ৰতিদিনে আপোনালোকে ওম হং শনিদেৱায় নমঃ এই মন্ত্ৰভাগি 108 বাৰ আপোনালোকে প্ৰত্যেক শনিবাৰে আপোনালোকে নিয়ম পালন কৰিবলৈ চেষ্টা কৰিব। লগতে ওম গুৰুৱেই নমঃ এই মন্ত্ৰভাগি আপোনালোকে বৃহস্পতিবাৰে উচ্চাৰণ কৰি সেৱা বন্তি কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে পৰাপক্ষত দুৰ্গা চালিচা বা লক্ষ্মী পূজা এই ক্ষেত্ৰত মন দিলে ভাল। দানৰ ক্ষেত্ৰত শনিবাৰে কলা তিল বা কলা কাপোৰ দান দিয়ক। বৃহস্পতিবাৰে হালধি, বুট, ডাল এইখিনি আপোনালোকে বিতৰণ কৰিলে ভাল। আপোনালোকৰ ক্ষেত্ৰত শুভ ৰং হৈছে নীলা, বগা আৰু গুলপীয়া। শুভ দিন হৈছে শুক্ৰবাৰ আৰু বুধবাৰ। এই দুটা বাৰ আপোনালোকে মনত ৰাখিব। আপোনালোকৰ ক্ষেত্ৰত যিসকলে শিক্ষাৰ ক্ষেত্ৰত আছে তেওঁলোকৰ 10 ভাগৰ পৰা 8 ভাগ তেওঁলোকে ফলাফল পাবলৈ সক্ষম হ'ব। যিসকলে কৰ্মজীৱন চাকৰি জীৱন বিচাৰি আছে তেওঁলোকে 10 ভাগৰ পৰা 9 ভাগ সফলতা পাবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত 10 ভাগৰ পৰা 5 ভাগ বা 7 ভাগ সফলতা পাবলৈ সক্ষম হ'ব। ধন উপাৰ্জনৰ ক্ষেত্ৰত 10 ভাগৰ পৰা 8 ভাগ তেওঁলোকে লাভালাভ হ'বলৈ সক্ষম হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত প্ৰায় কম 6-5 এনেকুৱা তেওঁলোকৰ ৰেটিং দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত 10ৰ পৰা 7% ভালে থাকিব। বিশেষকৈ 2024 চনত তুলা ৰাশিৰ বাবে কেৰিয়াৰ উন্নতিৰ এটা বছৰ হিচাপে আপোনালোকে গণ্য কৰিব পাৰিব। জুন মাহৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য জোৰদাৰ সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব। এইকেইটা গ্ৰহ আপোনালোকৰ বেয়া থকাৰ ফলত কিছু সমস্যাৰ সৃষ্টি হ'ব। যদিও আপোনালোকে নিয়মসমূহ পালন কৰি থাকিলে নিশ্চয় এই সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। লগতে আপোনালোকে বৃহস্পতিবাৰ আৰু শনিবাৰ এই দুইটা বাৰৰ নিয়মখিনি কৰি থাকিব। নিশ্চয় আপোনালোকে বাধাসমূহ আঁতৰাই ৰাখিব পাৰিব। আৰু আপোনালোকে মন স্থিৰ কৰি কৰ্মৰ জীৱন আগবঢ়াব লাগিব। আৰু বন্ধু বান্ধৱৰ পৰা অলপ সাৱধান থাকিব লাগিব। তেওঁলোকৰ কথা বাৰ্তাৰ জৰিয়তে তেওঁলোকৰ মাজত হোৱা ভুল বুজাবুজিখিনি আঁতৰ কৰিব পাৰিব আৰু আপোনালোকৰ বাধাসমূহ দূৰ কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এয়াই আছিল অসমীয়া নতুন বছৰৰ তুলা ৰাশিৰ বৰ্ষৰ ৰাশিফল। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী লিখি আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে নিশ্চয় ফলাফলসমূহ পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আপোনালোকৰ অসমীয়া নতুন বৰ্ষটো শুভ হওক, শান্তিময় হওক, মনৰ আশা পূৰ হওক তাৰে আশা কামনা কৰি আজিলৈ ধন্যবাদ।